বন্ধুসকল, আজি আকৌ আহিবলগীয়া হৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কিছুমান কথা লৈ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া কংগ্ৰেছত আছিলে তেতিয়া কি কৈছিলে আৰু কি গাইছিলে, তেতিয়া তেওঁৰ তাত ইছলাম ধৰ্মৰ মানুহ ভাল আছিল, ভাল লাগিছিল। মানে তাৰে দুটামান কথা কম, মই নিজে নকওঁ, তেওঁ নিজে ক'ব যে কি আছিল, কেনেকুৱা আছিল। সেইটো কাৰণে মই আজি এটা ভিডিঅ' বনাই আছোঁ, চিম্পল, আপোনালোকে চাব পাৰিলে লাখ মানে চাই থাকিব আৰু সেইটোৱে কথা, বেলেগ কিবা কথা নহয়। চাইছেনে আপোনালোকে? সেইজন হিমন্ত বিশ্ব শৰ্মা যিজনে কংগ্ৰেছত থাকোঁতে মুছলমানৰ গুণগান গাইছিলে। আজি কয় তেওঁ কিবা এটা নিউজত কৈছিলে যে মই দেখা পাইছোঁ এইটো জাতিটোক সি পচন্দ নকৰে, ছাপৰ্ট নকৰে আৰু কেতিয়াও নকৰেও। দেখা আছে, আমি দেখিয়ে আছোঁ, মানে গোপন ভিডিঅ'। সত্য কেতিয়াও লুকাই নাথাকে, মই নিজে কৈছোঁ, সত্য কেতিয়াও লুকাই নাথাকে। আৰু আপুনি এইটো সত্যতা দেখুৱাইছে, মানুহক দিয়া নাই, এতিয়াও দেখুৱাই আপুনি জিকি এতিয়া আপুনি কি কৰি আছে। আৰু সেইটো আচল ৰূপ আমাৰ হিমন্ত ছাৰৰ, যিটো হিমন্ত ছাৰে আগত এনেকুৱা গুণগান গাইছিলে, কোৰাণৰ ওপৰত কোনো কিতাপ নাই, কোৰাণ হ'ল জ্ঞানৰ ভাণ্ডাৰ, এনেকুৱা কৈছিলে।
কোনোবাই চাই আছে, মই নিজে কোৱা নাই, তেওঁ নিজে কৈছে। মই আজি ভিডিঅ'টো পাই ৰাখিছোঁ আৰু চাওঁ, বন্ধুসকলক দেখুৱাম ভিডিঅ'খন। সেইটো কাৰণে আজি উদ্দেশ্যটো এইটোৱে, ভিডিঅ' ইমান দীঘল নকৰোঁ যে হিমন্ত বিশ্ব শৰ্মা ছাৰে ভাবি আছে এতিয়া কাৰোবাৰ মূৰটো টকলা কৰি দিলে তাত নিমখ থৈ বগৰী খালে হয়। সৰু কথা, সৰু থাকোঁতে মই কৰিছিলোঁ, সেইটোৱে মই। অ'কে বাই, আল্লাহ হাফিজ, খুদা হাফিজ, জয় হিন্দ, জয় ভাৰত, গুড নাইট।